আৰু মহিলা প্ৰকোষ্ঠৰ উদ্যোগত আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আমাৰ গোৰ্খা জনগোষ্ঠীয় লোক সংস্কৃতিক আগুৱাই লৈ যাবৰ কাৰণে এটা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু তাৰেই অধীনত আজি ডিব্ৰুগড় জিলাত আমি 6টা স্থানত 10টা স্থানত এই কৰ্মশালা আমি আয়োজন কৰিছোঁ আৰু লাচিত নগৰতো আমি এই কৰ্মশালা আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰোঁ। অহা কাইলৈৰ পৰা ইয়াত প্ৰশিক্ষণ হ'ব। মই ভাবোঁ আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই জনগোষ্ঠীটোৰ যিসমূহ লোককৃষ্টি আছে, সংস্কৃতি আছে, ৰীতি নীতি পৰম্পৰা এইখিনি জানিবৰ কাৰণে প্ৰয়াস কৰিব, চৰ্চা কৰিব, যাতে আগন্তুক দিনত আমাৰ এই লোক সংস্কৃতিয়ে আমাৰ মনৰ মাজত ঠাই পাই এখন শক্তিশালী সমাজ গঢ়াত অৰিহণা আগবঢ়ায়। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিহু আৰু ঝুমুৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ'ল। গোৰ্খাসকলৰ যি তেওঁলোকৰ নৃত্য আছে, এই নৃত্যক লৈ কিবা পৰিকল্পনা কৰিছে নেকি? আছে কাৰণে আমি আজি ইয়াতে প্ৰশিক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গতিকে নিশ্চিতভাৱে আমাৰ কৃষ্টি সংস্কৃতিক বিশ্ববাসীৰ আগত তুলি ধৰাৰ আমাৰ প্ৰয়াস আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰ নামৰ এটা ডিপাৰ্টমেণ্টেই গঢ়ি তুলিছে, যাৰ জৰিয়তে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ লোককৃষ্টি সংস্কৃতিক আমি সংৰক্ষণ কৰিব পাৰোঁ, সংবৰ্ধন কৰিব পাৰোঁ, প্ৰচাৰ কৰিব পাৰোঁ, প্ৰসাৰ কৰিব পাৰোঁ। আৰু নিশ্চিতভাৱে বিহু যেনেকৈ পৃথিৱীৰ মঞ্চত আমি দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিলোঁ, ঝুমুৰক সমগ্ৰ বিশ্বই আজি চিনি পালে আৰু আমি বৰদৈ চিখলা বাগাৰুম্বাকো আমি এই বছৰ আমাৰ পৰিকল্পনা আছে, আমি তেনেধৰণে উপস্থাপনৰ প্ৰয়াস কৰিম আৰু গোৰ্খা জনগোষ্ঠীসকলৰ দেউচীয়ে হওক, ভৈলীয়ে হওক, এইসমূহো আমি পৰ্যায়ক্ৰমে সমগ্ৰ অসমত এনেকুৱা ধৰণৰ কৰ্মশালাৰে পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আমি তেনেধৰণৰ তুলি ধৰিবৰ কাৰণে প্ৰয়াস থাকিম।